আপোনালোক ৰেডিঅ'টোলৈ ডাঙৰ হৈছিলে মই ৰেডিঅ'টোলৈ ডাঙৰ হোৱা নাই মোৰ পাছৰখিনি ৰেডিঅ'টো দেখাই নাই গতিকেতো ব্লেম কৰিব নোৱাৰো যে কিয় তেওঁলোকে নিবিচাৰে তাৰ লগতে আৰু এটা কথা ক'ব আহিছিল স্কুলৰ কথা কিন্তু এতিয়া মই ৰেডিঅ'ৰ কথাই কৈ আছো 6 মিনিট দিছিলে হয়তো 6 মিনিটতকৈ অকণমান মই বেছি ল'ব পাৰো আৰু আহিলে আমাৰ ইয়াতে প্ৰখ্যাত শিল্পীগৰাকীক যাক আপোনালোকে সম্বৰ্ধনা জনাইছে মই মোৰ ইয়াৰ এই মঞ্চৰ জৰিয়তে মই আকৌ এবাৰ ছাৰক ইয়াৰ পৰা মই সাদৰ সম্ভাষণ লগতে মই কংগ্ৰেচুলেট কৰিব বিচাৰিছো আৰু এটা কথা ছাৰ মই বিচাৰিম আপুনি যেনেকৈ এতিয়া লোকশিল্পী হিচাপে লোকশিল্পৰ সাধক হিচাপে যিটো জিকিৰ আপুনি ইয়াতে পৰিৱেশন কৰিলে মই যিখন বিদ্যালয়ত কাম কৰোঁ সম্পূৰ্ণ মাইনৰিটি এৰিয়াৰ স্কুল হয় তাতে 100% মাইনৰিটি মুছলিম মাইনৰিটি ষ্টুডেণ্টছে পঢ়ে গতিকে আপুনি যেনেকৈ জিকিৰটো পৰিৱেশন কৰিলে মোৰ একদম তৎক্ষণাত মন গুচি গ'ল যে মোৰ ল'ৰা ছোৱালীখিনিও যাতে শিকক চ' ইয়াৰ জৰিয়তে ছাৰক মই নিমন্ত্ৰণ জনালো মোৰ বিদ্যালয়লৈ আৰু ছাৰক বুলিয়ে নহয় সকলোখিনিকে মই সকলোখিনিকে কিন্তু ইয়াতে উপস্থিত সকলোকে মই মোৰ বিদ্যালয়লৈ আমন্ত্ৰণ জনাব বিচাৰিছো কিয়নো এই স্কুলখন মোৰ যিখন স্কুল আছে শিঙিমাৰী এলেকাত পৰে স্কুলখনৰ নাম আদৰ্শ বিদ্যালয় লাউপা অৰ্থাৎ লাউপা ব্লকৰ একমাত্ৰ গভৰ্ণমেণ্ট CBSE স্কুল হয় এতিয়া আৰু নট অনলি লাউপা ব্লক এতিয়া নতুনকৈ গঠিত হোৱা চামগুৰি যিটো সমষ্টি চামগুৰি সমষ্টিৰ